নমস্কাৰ ডিডি অসমৰ সংবাদ লৈত্যলৈ স্বাগতম ষ্টুডিঅ'ত মই হংসৰাজ বিতং বাতৰিৰ পূৰ্বে চাই লওঁ হক আজিৰ বাতৰিৰ শিৰোনাম জন ঔষধি পৰিযোজনাৰ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ গৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালীকৰণত গুৰুত্ব রাশিয়া ইউক্রেন যুদ্ধৰ দ্বাদশ দিন 4 অঞ্চলত যুদ্ধবিৰতি ঘোষণা রাশিয়াৰ দুই দেশৰ মুৰব্বীৰে প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কাছাৰ জিলাৰ পাতিমাৰা অঞ্চলৰ পৰা মাওবাদী সদস্য গ্ৰেপ্তাৰ আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন চৰকাৰে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে প্ৰয়াস চলাই আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে ভৱিষ্যত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰতিখন জিলাতে কমেও এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয় প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা আৰু জনঔষধি কেন্দ্ৰৰ গৰাকীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে মত বিনিময় কৰি আজি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে স্বাধীনতাৰ কেইবাটাও দশকৰ পিছতো দেশত মাত্ৰ এখনে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান আছিল যদিও এই প্ৰতিষ্ঠানৰ সংখ্যা সম্প্ৰতি 22খনলৈ বৃদ্ধি পাইছে তেওঁ কয় যে সম্প্ৰতি দেশত 8,500 জনঔষধি কেন্দ্ৰ কাৰ্যকৰী হৈছে আৰু ইয়াৰ জৰিয়তে সাধাৰণ মানুহৰ স্বাস্থ্য সমস্যা দূৰ কৰিব পৰা গৈছে বৰ্তমান দ্বিতীয় বৰ্ষত এই কেন্দ্ৰসমূহৰ জৰিয়তে 800 কোটি ঔষধ বিক্ৰী হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হৈছে वो अपनी मातृभाषा में मेडिकल एजुकेशन कर सके टेक्निकल एजुकेशन ले सके ये इसके कारण गरीब का बच्चा भी मध्यम वर्ग का बच्चा भी निम्न मध्यम वर्ग का बच्चा भी जिसके बच्चे स्कूल में अंग्रेजी में नहीं पढ़े हैं वो बच्चे भी अब डॉक्टर बन सकते हैं भाइयों और बहनों भविष्य की चुनौतियों को ध्यान में रखते हुए हमारी सरकार हेल्थ इंफ्रास्ट्रक्चर को निरंतर मजबूत कर रही है आजादी के बाद इतने दशकों तक देश में केवल एक ही एम्स था लेकिन आज देश में 22 एम्स हैं हमारा लक्ष्य देश के हर जिले में कम से कम एक मेडिकल कॉलेज का है देश के मेडिकल संस्थानों से अब हर साल 1.5 लाख नए डॉक्टर्स निकल आ रहे हैं जो स्वास्थ्य सेवा की गुणवत्ता और सुलभता के बहुत बड़ी ताकत बनने वाले हैं देश भर के ग्रामीण इलाकों में हजारों वेलनेस सेंटर्स भी खोले जा रहे हैं इन प्रयासों के साथ ही कोशिश ये भी है कि हमारे नागरिकों को अस्पताल जाने की जरूरत ही न पड़े योग का प्रसार हो जीवन शैली में आयुष का समावेश हो फिट इंडिया और खेलो इंडिया मूवमेंट हो आज ये हमारे स्वस्थ भारत अभियान के प्रमुख हिस्सा है भाइयों और बहनों सबका साथ सबका विकास सबका विश्वास और सबका प्रयास के मंत्र पर आगे बढ़ रहे भारत में सबके जीवन का समान सम्मान मिले मुझे विश्वास है हमारे जन औषधि केंद्र भी इसी संकल्प के साथ आगे भी समाज को ताकत देते रहेंगे आप सभी को एक बार फिर से बहुत बहुत शुभकामनाएं बहुत बहुत धन्यवाद পহিলা মাৰ্চৰ পৰা পালন কৰা জন ঔষধি সপ্তাহৰ সামৰণিৰ দিনা আজি গুৱাহাটীৰ উলুবাৰীৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ এখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সেৱা ভি रोजगार ভি আদৰ্শৰে আৰম্ভ কৰা জন ঔষধি কেন্দ্ৰসমূহৰ জৰিয়তে দুখীয়া লোকসকলে অতি কম মূল্যত ঔষধ ক্ৰয় কৰি উপকৃত হৈছে আনহাতে এই কেন্দ্ৰসমূহৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলেও কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে শীঘ্ৰে ৰাজ্যত আন 4টা এনে জন ঔষধি কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে সজাগতামূলক অনুষ্ঠানৰ পাছত তেওঁ প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বৈঠকত ভাগ লয় আমাৰ বিশেষকৈ দুখীয়া শ্ৰেণীৰ ৰাইজে এই কেন্দ্ৰৰ যোগেদি উচিত মূল্যত তেখেতসকলে যাতে
ঔষধ ক্ৰয় কৰিব পাৰে আৰু এই কেন্দ্ৰসমূহত এলোপেথি আৰু আমাৰ ট্ৰেডিশনেল আয়ুষ সিস্টেম অফ মেডিচিন অৰ্থাৎ মডাৰ্ণ মেডিচিন আৰু ট্ৰেডিশনেল মেডিচিন দুইটাৰে ঔষধ পৰ্যাপ্ত পৰিমাণে এই কেন্দ্ৰসমূহত ৰাখি আমাৰ জনগণৰ কল্যাণৰ বাবে নিষ্ঠাৰে যাতে সেৱা কৰিব পাৰে তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই গোটেই পদক্ষেপটো কাৰ্যকাৰী ৰূপ দিয়াৰ ক্ষেত্ৰত কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ মন্ত্ৰালয় ভাৰত চৰকাৰৰ ফাৰ্মাচিউটিকেল বিভাগে বিশেষ দায়িত্ব বহন কৰিছে। ৰাছিয়া ইউক্ৰেইন যুদ্ধক লৈ চিন্তিত বিশ্ববাসী। তাৰ মাজতে দুই দেশৰ মুৰব্বীৰে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অপাৰেশ্যন গংগাৰ দ্বাৰা বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ দ্বাদশ দিন। ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই চিন্তিত কৰি তুলিছে বিশ্ববাসীক। ৰাছিয়া ইউক্ৰেইনৰ বিভিন্ন চহৰত মিছাইলেৰে আক্ৰমণ চলাইছে, বহু লোকে প্ৰাণ হেৰুৱাইছে, লক্ষাধিক লোক ইউক্ৰেইনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। তেনে সময়তে 4টা অঞ্চলত যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ। সোমবাৰে পুৱা 4খনকৈ চহৰত যুদ্ধবিৰতি ঘোষণা কৰিছে ৰাছিয়াই। কিয়েভ, মাৰিউপল, খাৰ্কিভ, সুমিত যুদ্ধবিৰতি ঘোষণা কৰি ইউক্ৰেইন এৰি আন দেশলৈ যাব বিচৰাসকলক সুযোগ দিছে ৰাছিয়াই। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ অনুৰোধত ৰাছিয়াই মানৱীয় কৰিডৰ মুকলি আৰু যুদ্ধবিৰতিৰ ঘোষণা কৰে। যুদ্ধবিৰতিৰ সময়ছোৱাত ড্ৰোনযোগে নিৰীক্ষণ কৰিব ৰাছিয়াৰ সৈন্যই। ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ। সোমবাৰে ফোনযোগে ভলদামিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইউক্ৰেইনৰ স্থিতি সন্দৰ্ভত আলোচনাত দুই নেতাৰ। শান্তিপূৰ্ণ সমাধানত গুৰুত্ব প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্ৰত ইউক্ৰেইন চৰকাৰৰ সহযোগিতাক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ। উল্লেখ্য যে প্ৰায় 20,000 ভাৰতীয়ক স্বদেশলৈ সুকলমে উভতাই অনা হৈছে। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাছিয়া ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা পুটিন মোদীৰ। 50 মিনিটজোৰা এই কথোপকথনত পুটিনক জেলেনস্কিৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। আনহাতে ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্ৰত ৰাছিয়াই সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীক আশ্বাস পুটিনৰ। ইফালে সুমিত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। সুমিৰ ভাৰতীয়সকলক অনলাইন যোগে পঞ্জীয়নৰ আহ্বান ভাৰতীয় দূতাবাসৰ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে জনোৱা অনুসৰি অপাৰেশ্যন গংগাৰ অধীনত সোমবাৰে 8খন বিমানেৰে 1500ৰো অধিক ভাৰতীয়ক উদ্ধাৰ কৰা হ'ব। এই বিমানসমূহ বুদাপেষ্ট, সুচেভা আৰু বুখাৰেষ্টৰ পৰা পৰিচালনা কৰা হ'ব। আনহাতে সোমবাৰে অসমৰ আৰু 3গৰাকী শিক্ষাৰ্থী দিল্লীত উপস্থিত হৈছে। টুইটযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰি কয় যে 104গৰাকী অসমৰ শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা সুকলমে স্বগৃহত উপস্থিত হৈছে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত এতিয়া চিন্তিত হৈ পৰিছে বিশ্বৰ ৰাজনীতিবিদসকল। বাতৰি বিভাগ, ডিডি অসম। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাক্ষণত সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী শক্তি পুৰস্কাৰ সন্মানেৰে সন্মানিত সমাজৰ প্ৰতি উৎসৰ্গিত কেইবাগৰাকী মহিলাৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত সন্মানিত মহিলাসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰে। मैं कैप्टन राधिका मेनन हूँ, इंडिया के फर्स्ट मर्चेंट नेवी कैप्टन एंड फर्स्ट वुमन टू win IMO Award for Exceptional Bravery at Sea 2016. After you have come into power, there is a lot of improvement in maritime field and lot of inland waterways and a lot of encouragement. And I would like to share one of my experience with you. मैं जहाज लेके सारे दुनिया घूमी हूँ and जब भी मैं चाइना, पाकिस्तान या कोई
ऐसे देश जाती हूँ जहाँ हमारे से अच्छे टर्म्स में नहीं है, they always tell me you have a very strong leader, and I'm really happy about it and very proud of you. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গৃহীত সিদ্ধান্তসমূহৰ বিষয়ে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসমত ৰেভিনিউ টাউন শব্দটো নাইকিয়া হ'ব। আজি কেবিনেটে সিদ্ধান্ত লৈছে যিসমূহ মিউনিচিপাল বোৰ্ড আছে সেইসমূহে টাউন হ'ব আৰু ৰেভিনিউ টাউন যিটো সিস্টেম সেই সিস্টেমটো উঠি যাব। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে ৰেভিনিউ ৰিলেটেড বিশেষকৈ ৰিলেটেড টু প্ৰিমিয়াম যিখিনি পেৰিফেৰি কথা আহে, টাউন এণ্ড ইটছ পেৰিফেৰি, মিউনিচিপাল বোৰ্ড এণ্ড ইটছ পেৰিফেৰিয়েল এৰিয়া, এই শব্দটো নৰ্মেল টাউনৰ ক্ষেত্ৰত নাইকিয়া হৈ যাব। ছেকেণ্ডলি আজিৰ পৰা জিপি এৰিয়াত, গাঁও পঞ্চায়তৰ এৰিয়াত, গাঁও পঞ্চায়ত এলেকাৰ অধীনত ট্ৰেড লাইচেঞ্চ আৰু নালাগিব আজিৰ পৰা। কেইটামান বিশেষ অনুষ্ঠান বাদ দি, এটা হৈছে ফৰেন বা দেশীয় আৰু বিদেশী খুৰাৰ দোকান, আৰু এডুকেশ্যনেল এষ্টাব্লিছমেণ্টত নাৰ্ছিং হোম কৰিলে লাগিব, আৰু ইণ্ডাষ্ট্ৰি যি ইণ্ডাষ্ট্ৰিয়ে পলিউশ্যন কৰে, আৰু মোবাইল টাৱাৰ, এইকেইটা ইনষ্টিটিউশ্যনৰ কাৰণে বা এইকেইটা ইণ্ডাষ্ট্ৰিৰ কাৰণে গাঁও পঞ্চায়তৰ পৰা ট্ৰেড লাইচেঞ্চ ল'ব লাগিব। তাতে বিল্ডিং পাৰ্মিশ্যন ল'ব নালাগে, ঘৰ বনালে বিল্ডিং পাৰ্মিশ্যন ল'ব নালাগে। কিন্তু মই কি ক'ব খুজিছোঁ, জাগিৰোডত পঞ্চায়তো আছে, ডেভেলপমেণ্ট অথৰিটিও আছে, ডেভেলপমেণ্ট অথৰিটিৰ ভিতৰত কিন্তু বিল্ডিং পাৰ্মিশ্যন ল'ব লাগিব। আজিৰ পৰা the state cabinet has approved the draft on the Assam Occupational Safety, Health and Working Condition Assam rules for basically শ্ৰমিকৰ কাৰণে আমাৰ to secure the working condition of and safety of workers। আমাৰ কিছুমান ইণ্ডাষ্ট্ৰিত হওক বা গভৰ্ণমেণ্ট অনুষ্ঠানতে হওক যিসকল শ্ৰমিক থাকে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ পৰিৱেশৰ কাৰণে, ছেফটিৰ কাৰণে কেইটামান নতুন সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰিছে। এটা হৈছে তেওঁলোকে ছিংগল অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ অল ৱৰ্কাৰ্ছ ইন দ্য এষ্টাব্লিছমেণ্ট ইজ নিডেড। তেওঁলোকৰ নাম অনলাইন ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। যাৰ শ্ৰমিক যিমান থাকে, কোনোবা এটা অনুষ্ঠানৰ শ্ৰমিক যিমান থাকে, লেবাৰ যিমান থাকে, অনলাইন ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু ৱেবছাইটত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিব লাগিব। এনুৱেল মেডিকেল এক্সামিনেশ্যন ফৰ এভৰি ৱৰ্কাৰ হু হেজ কমপ্লিটেড 40 years of age, 40 বছৰৰ ওপৰৰ প্ৰত্যেকজন শ্ৰমিকৰ প্ৰত্যেক বছৰে মেডিকেল এক্সামিনেশ্যন কৰিব লাগিব। এপইণ্টমেণ্ট লেটাৰ আৰু আইডেণ্টিটি কাৰ্ড মেণ্ডেটৰী ফ্ৰম নাও অনৱাৰ্ডছ। আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লৈছে, দি আছাম কণ্টিজেঞ্চি ফাণ্ড বিল 2022। এইটো হৈছে যে আমাৰ গভৰ্ণমেণ্টৰ হাতত বাজেট বহিৰ্ভূত এটা শিতান থাকে। আমি ডিপাৰ্টমেণ্টবিলাকে বাজেটেড ফাণ্ড পাওঁ, কিন্তু কেতিয়াবা কি হয়, নেচাৰেল কেলেমিটি বা অন্যান্য কিবা যদি প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা হয়, বানপানী হওক, ভূমিকম্পই হওক, ধুমুহাই হওক, তেতিয়া বাজেটত সেই টকাটো অন্তৰ্ভুক্ত নহয়। বাজেট বহিৰ্ভুক্ত কণ্টিজেঞ্চি এটা ফাণ্ড থাকে, যিটোৰ কৰ্পাছ আগতে আছিলে 200 crores। আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে এইখন এছেম্বলিৰ পৰা নেক্সট এছেম্বলিলৈকে ইট উইল গো আপ টু 2000 crores। অসম আৰক্ষীয়ে কালি কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিচাৰ থালিগ্ৰাম অঞ্চলৰ পৰা বহুলভাৱে কাঞ্চনদা নামেৰে জনাজাত CPI মাওবাদী কেন্দ্ৰীয় কমিটিৰ সদস্য এজনক গ্ৰেপ্তাৰ কৰে। যোৱা 2 মাহ ধৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় এজেন্সিৰ সৈতে আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আহিছিল। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে আজি এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে 72 বছৰ বয়সীয়া মাওবাদী নেতাজনে অসমত মাওবাদী ৰাজ্যিক কোৰ কমিটি গঠনৰ লগতে ইয়াৰ ভিত্তি সবল কৰি তোলাৰ ক্ষেত্ৰত কাৰ্যকলাপ চলাই আহিছিল।
তেওঁ কয় যে মাওবাদী নেতাজনৰ বিৰুদ্ধে দেশৰ বিভিন্ন আৰক্ষী থানাত 200ৰো অধিক গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে মাওবাদীজনক অনতিপলমে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে। বহুত দিনৰ পৰা আমি শুনি আছিলোঁ যে মাওইষ্টে ইয়াত আহিবলৈ চেষ্টা কৰি আছে, মাওইষ্টে ইয়াত আহিবলৈ চেষ্টা কৰি আছে আৰু মাওইষ্টৰ কথা বহুতবাৰ ওলাইছে। বাট ফৰ দ্য ফাৰ্ষ্ট টাইম এতিয়া অসমত মাওইষ্ট চেণ্ট্ৰেল কমিটিৰ মানুহ ধৰা হৈছে। অন দ্য 6th at about 5 PM in Thaligram area of Nagadong, Patimara Tea Garden under Udarwan PS of Kachar district. We have been able to nab and arrest Kanchanda, who is a central committee member, come ideologue, come strategist of CPI Maoist. Tekhetor asal naam ase Arun Kumar Bhattacharya, alias Jyotish, alias Kabir, alias Kanak, alias Kanchanda. He originally belongs to Howrah in West Bengal. Kintu tekhete bahut bochor pora, he is 72 years old. He has been attached to the Maoist movement and he is a central committee member. So he had been tasked to set up a complete new system of Maoism in Assam. CPI Maoistor state level team set up kori তেওঁবিলাকে বিচাৰিছিলে যে এটা ৰেড কৰিডৰ হ'ব লাগে, যিটো আপুনি আগতে শুনিছে কথা ৰেড কৰিডৰ ফ্ৰম দ্য নেইবাৰিং কাণ্ট্ৰি, যিটো আপুনি বুজি পায়, টিল দ্য মাওইষ্ট এৰিয়াজ ইন ঝাৰখণ্ড, ছত্তীশগড়, তেলেংগানা, পাৰ্টছ অফ ওড়িশা, যিটো অলৰেডি আমাৰ তাত দেৰ ইজ এন এক্সিষ্টিং মাওইষ্ট ইনচাৰ্জেঞ্চি। মাজুলী বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে আজি উপ নিৰ্বাচন অনুষ্ঠিত হয়। শেহতীয়াকৈ আমি লাভ কৰা খবৰ অনুসৰি মাজুলীত ভোটদানৰ হাৰ 71.51%। সমষ্টিটোত 3গৰাকীৰ প্ৰাৰ্থী ক্ৰমে বিজেপিৰ ভুৱন গাম, অসম জাতীয় পৰিষদৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু SUCI কমিউনিষ্ট দলৰ ভাইটি ৰিচঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ 1,33,227 গৰাকী ভোটাৰ থকা সমষ্টিটোত পুৱাৰে পৰা বিভিন্ন স্থানত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰী দেখিবলৈ পোৱা যায়। মুঠ 203টা কেন্দ্ৰত ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। ইয়াৰে 15টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হয়। মাজুলীত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ সন্দৰ্ভত সবিশেষ জনাব আমাৰ সংবাদদাতা ৰঞ্জন বৰাই। ৰঞ্জন, আমি ভোটগ্ৰহণ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ। হয়, মাজুলী উপ নিৰ্বাচন আজি আছিল আৰু আজি 5 বজাত মাজুলী উপ নিৰ্বাচনৰ যি ভোটগ্ৰহণ আছিলে ভোটগ্ৰহণ সমাপ্ত হৈছে আৰু এই মুহূৰ্তত আমালৈ অহা খবৰ মতে মাজুলীত সৰ্বমুঠ 71.56% ভোটদান হৈছে আৰু মাজুলীত 203টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছিলে। 3টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা সকলো ইতিমধ্যে EVM মাজুলীৰ উপায়ুক্ত কাৰ্যালয়লৈ আনি থকা হৈছে এই মুহূৰ্তত আৰু 3গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছে আজিৰ ভোট যুদ্ধত আৰু 3গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে EVMত বন্দী হৈছে। এই মুহূৰ্তত মোৰ সৈতে মাজুলীৰ স্থানীয় লোক আছে, মই জানিব বিচাৰিম কেনেধৰণে তেওঁলোকে প্ৰাৰ্থীক আজি তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু কেনেধৰণে প্ৰাৰ্থীক তেওঁলোকে ভোটদান কৰিছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি আশা প্ৰত্যাশালৈ আজি ভোটদান কৰা হ'ল? মাজুলীবাসীয়ে বা অসমবাসীয়ে এটা প্ৰত্যক্ষভাৱে আজি উপ নিৰ্বাচন আপোনালোকে প্ৰত্যক্ষ কৰিছে যে 71.51% ভোট শতাংশ উপ নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট। কিন্তু মাজুলীবাসীয়ে এই কাৰণে ভোটদানৰ শতাংশ উপ নিৰ্বাচনত বাঢ়িছে যে আপোনাৰ যোৱা 5 বছৰ 8 মাহত ভাৰতীয় মিত্ৰজোঁট চৰকাৰখনে যেনেধৰণে উন্নয়ন কৰিলে সেই উন্নয়নৰ ফলত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ওলাই অহাৰ কাৰণে আমি ইতিমধ্যে সকলোৱে গম পাই গৈছে যে কোনজন প্ৰাৰ্থী ৰাইজে সমৰ্থন কৰিছে। সেইকাৰণে আমি ইতিমধ্যে মাজুলীবাসীয়ে উন্নয়নৰ পক্ষত বিকাশৰ পক্ষত আছে আৰু আশা ৰাখিছোঁ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনে বিজয় সাব্যস্ত কৰিব। ধন্যবাদ জনাইছোঁ। উন্নয়নৰ স্বাৰ্থত মাজুলীবাসীয়ে ভোটদান কৰিছে বুলি কৈছে, আপোনাৰ মতামত কেনেকুৱা হ'ব? হয়, নিশ্চয়কৈ মাজুলীবাসীয়ে উন্নয়নৰ স্বাৰ্থতে ভোটদান কৰিছে, কাৰণ এই বৃহৎ সংখ্যক ভোট বাই ইলেকশ্যনত সচৰাচৰ দেখা নাযায় আৰু স্বতঃস্ফূৰ্ত সঁহাৰি উন্নয়নৰ প্ৰতি ৰাইজে জনাইছে। সেইকাৰণে ৰাইজ ওলাই আহি সদল বলে ভোটদান কৰিছে আৰু ভুৱন গাম ডাঙৰীয়াক আদৰি লৈছে।
ধন্যবাদ জনাইছোঁ। গণতন্ত্ৰক শক্তিশালী কৰাৰ যি মাধ্যম হৈছে তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়া আৰু মাজুলী আজি উপ নিৰ্বাচনত বৃহৎ সংখ্যক লোকে অভিলেখ সংখ্যক ভোটদান হৈছে কাৰণ উপ নিৰ্বাচনত সাধাৰণতে ভোটদান কম হোৱা দেখা যায় কিন্তু মাজুলীত উপ নিৰ্বাচনত আজিৰ দিনটোত ৭১.৫% ভোটদান হৈছে গতিকে সন্তোষজনকভাৱে ভোটদান হৈছে বুলি ইয়াত মাজুলীৰ স্থানীয় লোকে জানিবলৈ দিছে আৰু 10 মাৰ্চত মাজুলী উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী বিজেপিৰ প্ৰাৰ্থী ভুৱন গাম আৰু আনগৰাকী প্ৰাৰ্থী হৈছে কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভাইটি ৰিচং এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজত আচলতে ভোট যুদ্ধ হৈছিলে হয় আৰু সেয়া আছিল আমাৰ সংবাদদাতা ৰঞ্জন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কেইবাটাও কাৰ্যসূচীৰে কৰিমগঞ্জত উপস্থিত হোৱা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বদৰপুৰৰ খাৰুন্নেছা বেগম মহিলা কলেজৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে সেই উপলক্ষে আয়োজিত এক অনুষ্ঠানত চৰকাৰে সংখ্যালঘু মহিলাক শিক্ষিত কৰাৰ চেষ্টা চলাই আছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় কৰিমগঞ্জৰ ঐতিহ্যমণ্ডিত লাটু মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্লেটিনাম জুবিলি অনুষ্ঠানত ভাগ লয় শিক্ষামন্ত্ৰীগৰাকী আমি গোটেই অসমৰ শিক্ষা ব্যৱস্থাৰ যি পুনৰ নিৰ্মাণ নতুন শিক্ষা নীতিৰ আধাৰত কৰিবলৈ আগবাঢ়িছোঁ সেইখিনিৰ ক্ষেত্ৰত বৰাক ভেলীত থকা বিভিন্ন সমস্যাসমূহ অধ্যয়ন কৰিবৰ কাৰণে আদৰ্শ বিদ্যালয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে প্ৰত্যেকটো সমষ্টিতে এখনকৈ আদৰ্শ বিদ্যালয় হ'ব আৰু এতিয়া আমাৰ যিখিনি আদৰ্শ বিদ্যালয় চলি আছে সেইখিনিক মানে তেওঁলোকক পৰিচালনা কৰাৰ কাৰণে ইতিমধ্যে আদৰ্শ বিদ্যালয় সংগঠন গঠন কৰা হৈছে এই বছৰো আমি বহুকেইখন আদৰ্শ বিদ্যালয় আমি অপাৰেশ্যনেলাইজ কৰিম ঢকুৱাখানাত সমূহীয়া মাছ ধৰা পৰ্বত অংশ ল'লে 10খন গাঁৱৰ ৰাইজে শ লোকে আনন্দ উল্লাসৰ মাজেৰে পল জাল জাকৈ জুলুকি লৈ নৈত নামিছে সমূহীয়া মাছ ধৰা পৰ্বত অংশ লৈছে ঢকুৱাখানাৰ পশ্চিম অঞ্চলৰ মৰাপৰা নৈৰ এটা জলাশয়ত 10খনৰো অধিক গাঁৱৰ পুৰুষ মহিলা ডেকা ডেকেৰী সকলো ব্যস্ত হৈ পৰা দেখা গ'ল মাছ মৰাত উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বছৰ ধৰি জীয়াই ৰাখিছে সমূহীয়া মাছ ধৰা পৰম্পৰা আমাৰ ঢকুৱাখানা বান্ধটো কহা নৈ বুলি কয় এয়া কহা নৈ মাছ মাৰি আজি বহুত ভাল লাগিলে 4-5খন গাঁৱৰ মানুহ আহিছে 500তকৈ অধিক হ'ব মাছ পাইছে একদম বহুত ভাল লাগিলে সেয়া একদম মই শাল মাছ হয় নাই কমেও 3 কেজি ওপৰত হ'ব পেলনীয়া সামগ্ৰীৰে ফুলাম জাপি আৰু শৰাই তৈয়াৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী যুৱকে অভিলেখ গঢ়াৰ হেঁপাহেৰে আগবঢ়া এই ডিব্ৰুগড়ৰ যুৱকজনৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে এগৰাকী শিল্পীৰ ব্যতিক্ৰমী শিল্পকৰ্ম ডিব্ৰুগড়ৰ মুকলি পথাৰত জিলিকি উঠিল অসমীয়াৰ স্বাভিমান ফুলাম জাপি আৰু শৰাই বিশ্ব দৰবাৰত অসমীয়াৰ স্বাভিমানক তুলি ধৰি আন্তঃৰাষ্ট্ৰীয় সহ কেইবাটাও অভিলেখ প্ৰতিষ্ঠাৰ অনন্য প্ৰয়াসেৰে মৌচুম সোণোৱাল নামৰ ডিব্ৰুগড়ৰ এই যুৱকজনে নিজে তৈয়াৰ কৰা শৰাই আৰু জাপি প্ৰদৰ্শন কৰে পেলনীয়া সামগ্ৰী আৰু মাছৰ থাৰ্মকলৰ কাৰ্টুনেৰে জাপি আৰু শৰাই নিৰ্মাণ কৰি আসাম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে যুৱকজনে আন্তঃৰাষ্ট্ৰীয় অভিলেখ প্ৰতিষ্ঠাৰ অনন্য প্ৰয়াস কৰা মৌচুম সোণোৱাল ডিব্ৰুগড়ৰ জকাই কলিয়নী নগাঁৱৰ যুৱক একেলগে একেদিনে আসাম বুক অৱ ৰেকৰ্ড ইণ্ডিয়া বুক অৱ ৰেকৰ্ড এছিয়া বুক অৱ ৰেকৰ্ড আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও থাৰ্মকলৰ অভাৱত 19,000 ফুলাম জাপি আৰু 2,000 শৰাই নিৰ্মাণ কৰে যুৱকজনে মই এতিয়ালৈকে টোটেল আপোনাৰ 19,000 জাপি আৰু জাপি নিৰ্মাণ কৰিলোঁ আৰু মোৰ যি আশা আছিল সেই আশাটো মই চেষ্টাটো চলাইছিলোঁ কিছু মোৰ অসুবিধাৰ সমস্যাৰ সন্মুখীন হৈছোঁ যদিও তথাপি মই চেষ্টাটো অব্যাহত ৰাখি গ'লোঁ আৰু এই সময়ত অসম ৰেকৰ্ডে মোৰ স্বীকৃতি পত্ৰ প্ৰেৰণ কৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি অতি কম সময়ত সকলোকে জনাম আৰু পোনপ্ৰথমে মই যিসকল সাংবাদিক ককাইসকলে যি ধৰণে প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিলে তেওঁলোকলৈ মোৰ ফালৰ আন্তৰিকতা শুভেচ্ছা জনাইছোঁ নানা ৰং এঠা আদিৰে আকৰ্ষণীয় ৰূপত সজাই মৌচুমে নিজে প্ৰতিষ্ঠা কৰা জোনাক আৰ্ট একাডেমীৰ প্ৰায় 70 গৰাকী ছাত্ৰ ছাত্ৰীৰ জৰিয়তে সম্পূৰ্ণ কৰিছে এই কাম কোনো চৰকাৰী বা বেচৰকাৰী সহায় অবিহনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এজন যুৱ চিত্ৰশিল্পীৰ এনে কাৰ্য নিশ্চয়কৈ প্ৰশংসনীয় ডিব্ৰুগড়ৰ পৰা অজয় দত্ত বাতৰি বিভাগ ডিডি অসম
ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী সৌৰভ দুৱাৰাই চতুৰ্থবাৰলৈ আন্তৰ্জাতিক ক্ষেত্ৰত আয়োজন কৰা আলোকচিত্ৰ প্ৰতিযোগিতাত চতুৰ্থ স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে 2022 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ফটো আৰ্টে উইন্টাৰ বিষয় হিচাপে লৈ আয়োজন কৰা প্ৰতিযোগিতাত বাইচাইকেল ৰাইডাৰ ইন দ্য মিষ্ট নামৰ আলোকচিত্ৰখনে চতুৰ্থ স্থান দখল কৰে বিশ্বৰ প্ৰায় 27 জন আলোকচিত্ৰ শিল্পী অংশগ্ৰহণ কৰা 127খন ছবিৰ মাজৰ পৰা দুৱাৰাৰ ছবিখনে চতুৰ্থ স্থান লাভ কৰে কেইবাখনো আন্তৰ্জাতিক আলোকচিত্ৰ প্ৰতিযোগিতা বিচাৰকৰ আসন শুৱনি কৰা দুৱাৰাৰ কেইবাখনো আলোকচিত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত হৈছে এবাৰো এই ইটালী ফটো আৰ্ট আয়োজন কৰা ফটো কম্পিটিশ্যনত মোৰ এখন ছবিয়ে চতুৰ্থ স্থান দখল কৰিছে ফটো আৰ্টে প্ৰত্যেক 3 মাহৰ মূৰে এটা বিষয় দি পেলাই এই বিষয়ৰ ওপৰত কম্পিটিশ্যন পাতি থাকে এইবাৰ বিষয় আছিল উইণ্টাৰ আৰু মোৰ ছবি এখন আছিল বাইচাইকেল ৰাইডাৰ ইন দ্য মিষ্ট বুলি এই ছবিখনে চতুৰ্থ স্থান দখল কৰিছে পৃথিৱীৰ প্ৰায় 27 জন ফটোগ্ৰাফাৰে ইয়াত জইন কৰিছিলে আৰু 127খন ছবিৰ ভিতৰত মোৰ এই ছবিখনে চতুৰ্থ স্থান দখল কৰিছে आजादी का अमृत महोत्सव उपलक्षे उदालगुरिर लालपुल स्थित एसएसबीर उद्योगत जवाहर नवोदय विद्यालय प्रांगणत देश की हिफाजत देश की सुरक्षा शीर्षक एक बर्णिल कार्यसूची रूपायन करा है अनुष्ठान भारत भूटान सीमांत अंचल गछपुली रोपणत एसएसबी सहयोग करे केइबाजनो व्यक्तिक सम्बर्धना जनार लगते छात्र छात्रीर মাজত रचना और वक्तृता प्रतियोगितार आयोजन करा है विनामूल्य स्वास्थ्य परीक्षा शिविर स्थापन करी स्थानीय लोकসকলৰ स्वास्थ्य परीक्षा और औषध वितरण करार लगते पशुधनर स्वास्थ्य शिविर एटिर आयोजन करा है जैसा आप लोग जानते हैं भारत सरकार इस वर्ष आज़ादी का अमृत महोत्सव मना रही है उसमें पूरे साल भर जैसे एक पर्व की तरह त्यौहार की तरह ढेरों सारे कार्यक्रम आयोजित किए जा रहे हैं इसी में 6 से लेकर 13 मार्च तक एक थीम जो कि देश की हिफाजत देश की सुरक्षा है उसमें कुछ कार्यक्रम आयोजित किए जा रहे हैं जिसमें सुरक्षा का मानवीय चेहरा शहीदों को सम्मानित करना देश भर में बैंड प्रदर्शन पत्नी कल्याण संघ द्वारा कार्यक्रम ये अलग अलग डेटों के द्वारा मनाया जा रहा है जिसमें जो आज आप देख रहे हैं कि जवाहर नवोदय विद्यालय में हम लोग उपस्थित हैं तो हम सुरक्षा का मानवीय चेहरा के अंतर्गत ये कार्यक्रम आयोजित किए जा रहे हैं कोरोनार दुर्योगर समयते धुबुरी जिला परिवहन विभागे 2021 बर्षर एप्रिल माहर पर चलित बर्षर 6 मार्चলৈকে 20,04,697 टकार राजह संग्रह करी सरकारी घरत जमा दी सकलोरे दृष्टि आकर्षण करिছে এইবুলি ধুবুৰী জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত অত্যাধিক বুজা কঢ়িওৱা ডাম্পাৰ মালবাহী ট্ৰাক আদিৰ বিৰুদ্ধে অহৰহ অভিযান চলাই থকাৰ বিপৰীতে বিগত বিত্তীয় বৰ্ষত সংগ্ৰহ হোৱা ৰাজহতকৈ এইবাৰৰ বিত্তীয় বৰ্ষৰ মাৰ্চ মাহৰ বাকি থকা কেইটামান দিনত 4 কোটিৰো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি জানিবলৈ দিছে আৰু সেই মৰ্মে আমি এতিয়ালৈকে 21 এপ্ৰিল টু 22 মাৰ্চ মাহৰ 6 তাৰিখলৈকে আমি এতিয়ালৈকে रेवेन्यू कलेक्शन करिसु 20 crores 3,04,697 रुपीस इतिया ऑलरेडी 20 crores हमरा उठिले आरो आमी ट्राई करि आसु मार्च माहर भितर जदि आरो 4 कोटी उठाव पारो आमी तार कारणे যত্ন करि आसु आरो बिहेव करि जेहेतु एतो मार्च माह गतिके आमी आपनलोকৰ জৰিয়তে आपनलोকৰ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আমি ৰাজ্যক অনুৰোধ কৰিব বিচাৰো যাতে তেওঁলোকে অতি শীঘ্ৰে যিখিনি ট্যাক্স ডিপোজাৰ আছে যিখিনি ট্যাক্স দিবলগীয়া আছে সেই গাড়ীখিনি অতি শীঘ্ৰে যাতে আমাৰ অফিচত আহি ট্যাক্সটো দিয়ে আৰু বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ জন ঔষধি পৰিযোজনাৰ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ গৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় দেশৰ স্বাস্থ্য অন্তৰ্গঠনি শক্তিশালীকৰণত গুৰুত্ব রাশিয়া ইউক্রেন যুদ্ধৰ 10 দিন 4 অঞ্চলত যুদ্ধ বিৰতি ঘোষণা রাশিয়াৰ দুই দেশৰ মুৰব্বীৰ প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কাছাৰ জিলাৰ পাতিমাৰা অঞ্চলৰ পৰা মাওবাদী সদস্য গ্ৰেপ্তাৰ আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন সংবাদ লহিত আজিলৈ ইমানেই কাইলৈ পুনৰ লগ পাম নিশা 8:30 শুভৰাত্ৰি